মাজুলীৰ অসম ভাওনা সমাৰোহ 2026 জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হ'ব। 18 জানুৱাৰীৰ পৰা 28 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব 2026 চনৰ একাদশ বৰ্ষৰ অসম ভাওনা সমাৰোহ। 23খন ভাওনা প্ৰদৰ্শিত হ'ব ভাওনা সমাৰোহত। 20খন প্ৰতিযোগিতাৰ নাট আৰু 3খন প্ৰদৰ্শনীমূলক নাট থাকিব সমাৰোহত। তাৰে এখন মঞ্চস্থ হ'ব মিচিং ভাষাৰ নাট। মুখ্য আকৰ্ষণ হ'ব 500 গৰাকী সূত্ৰধাৰৰ নৃত্য। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ আৰু ডেকা সত্ৰাধিকাৰৰ অসম ভাওনা সমাৰোহৰ লাইখুটা স্থাপন মণিকাঞ্চন ৰংগমঞ্চত। লাইখুটা স্থাপন অনুষ্ঠানত জুবিন গাৰ্গৰ প্ৰসংগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। 2020 চনতে অসম ভাওনা সমাৰোহ উপভোগ কৰিবলৈ আহোঁতে জুবিন গাৰ্গক সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে কয়, আপোনাৰ মুখত শ্ৰীকৃষ্ণৰ অৱয়ব দেখা পাওঁ। অনাগত দিনত শ্ৰীকৃষ্ণৰ চৰিত্ৰত ভাও ল'বৰ বাবে আহ্বান জনাইছিল সত্ৰাধিকাৰগৰাকীয়ে, কিন্তু সেই কথা কাৰ্যত সম্ভৱ হৈ নুঠিল। জুবিন গাৰ্গে ঈশ্বৰ বিশ্বাসী নোহোৱাৰ সন্দৰ্ভত কয় যে জুবিন গাৰ্গেই তেখেতে যদি মানৱ প্ৰেমত হৃদয়খন উবুৰিয়াই দিছে আৰু মানৱ সেৱাই যদি ঈশ্বৰ সেৱা, তেন্তে তেখেতে ঈশ্বৰ নমনাটো ক'ত হ'ল? মানৱ জাতিক যদি গুৰুত্ব দিছে, তেওঁ জাতি নমনাটো ক'ত হ'ল? জুবিন গাৰ্গে কোৱা মোৰ কোনো ভগৱান নাই, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, এই তিনিটাৰ ব্যাখ্যা আগবঢ়ালে সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে। আচল মাটিৰ শিল্পী হ'ল জুবিন গাৰ্গ। ভকত চাপৰিৰ গৰাখহনীয়াৰ সম্পৰ্কত কয়, চৰকাৰে যদি নকৰে, ৰাইজক লগত লৈ জিঅ' বেগ আৰু মেগা টিউব দি নিজে হাতে কামে কৰাৰ হুংকাৰ সত্ৰাধিকাৰগৰাকীয়ে। কালিলৈ সত্ৰাধিকাৰগৰাকীয়ে খহনীয়া অঞ্চল পৰিদৰ্শন কৰিব। আৰম্ভ কৰি অহা এই ভাওনা সমাৰোহ পূজ্যপাত সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ এক সপোন আছিল। 2006 চনত আৰম্ভ কৰা ভাওনা সমাৰোহে আজি একাদশবাৰৰ বাবে আমি আনুষ্ঠানিকভাৱে লাইখুটা প্ৰতিষ্ঠা কৰাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। ইতিমধ্যে অসম ভাওনা সমাৰোহে সমগ্ৰ অসমৰ ভাওনাপ্ৰেমী তথা শিল্পীসকল, ভাওনাপ্ৰেমী ৰাইজৰ মাজত এক অতি আপোন এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে স্থান লাভ কৰিছে। আৰু সূত্ৰধাৰ বচনটো কৰি ইমানতে থৈ দিয়ে, কিন্তু সূত্ৰধাৰৰ ৰোলটো কিমান ব্যাপক ৰোল আপোনালোকে জানেই, কিন্তু আমি ভাবোঁ ইণ্টাৰনেশ্যনেল পৰ্যায়ত যদি আমি এইটো লৈ যাব পাৰোঁ, তেওঁলোকে আকৌ এবাৰ উপলব্ধি কৰিব পাৰিব যে অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সৃষ্টি কৰা সূত্ৰধাৰৰ যিটো ভূমিকা কাৰো লগত তুলনা নাখাতে। যি সূত্ৰধাৰ একেধাৰে গায়ক, নৃত্যকাৰ, উপস্থাপক, পৰিচালক, গতিকে আমি সেই দিশেৰে সূত্ৰধাৰক উলিয়াই আনিবলৈ প্ৰয়াস কৰিছোঁ আমাৰ উদ্বোধনী অনুষ্ঠানৰ যোগেদি। আৰু সেই সূত্ৰধাৰৰ সম্পৰ্কত এটা ব্যাখ্যা লিখিবৰ কাৰণে আমি তাতে আহ্বান জনাইছিলোঁ। আমাক দুই এজনে কাণে কাণে কৈছে, আমাৰ কৰোণা বৰা তেখেত এইটো বিষয়ত অভিজ্ঞ ব্যক্তি, আমি তেখেতক এইটো এটা আজি আনুষ্ঠানিকভাৱে দায়িত্ব দিব খুজিছোঁ যে আপুনি সূত্ৰধাৰটো লিখিব, আমি কিন্তু নিজে চাই দিম। আৰু লগত ইংৰাজী অনুবাদটোৰ কাৰণে আপুনি যদি পাৰে কৰিব, নহ'লে আমাৰ এক্সপাৰ্ট আছে, মই তেখেতসকলক আছিলোঁ। বৰ বেছি দীঘলীয়া নালাগে, কিন্তু কমেও অন্তত 25-30টামান লাইনৰ ভিতৰত হ'লে ভাল, তেতিয়া মানুহক পঢ়িবলৈ বা চাবলৈ ধৈৰ্য থাকিব। এইটো আমি আজি বিশেষভাৱে তেখেতক আহ্বান জনালোঁ। আৰু ইতিমধ্যে বৰাই চাগে দায়িত্বটো লৈছে, আপুনি জনাই দিয়ক। প্ৰভু ঈশ্বৰলৈ শতবাৰ সেৱা জনাই এই দায়িত্বটো আমি গ্ৰহণ কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ আশীৰ্বাদত কামটো ফলপ্ৰসূ হ'ব। আৰু আমি দ্বিতীয়তে যি অংকীয়া ভাওনাৰ নাট আমি এইবাৰ প্ৰকাশ কৰিবলৈ লৈছোঁ, সেই নাটকেইখনো আচলতে প্ৰকৃত ব্ৰজাৱলী ভাষাৰ নাট বুলিও ক'ব নোৱাৰি, কিন্তু একেবাৰে তাক নস্যাতো কৰিব নোৱাৰি। সেইকাৰণে আমি যেনেকেই দেখিছোঁ তেনেকেই প্ৰকাশ কৰি দিম বুলি ভাবিছোঁ, আৰু সেই ফুটনোটটো থাকিব, আমি নোটটো লিখিম। আৰু এইবাৰ আমাৰ ভাওনা সমাৰোহৰ বিশেষ বৈশিষ্ট্য হৈছে 500 সূত্ৰধাৰেৰে নৃত্য প্ৰদৰ্শন কৰি ভাওনা সমাৰোহ উদ্বোধন কৰিব। আৰু আমাৰ অসমৰ নিভৃতম কোণত লুকাই থকা অংকীয়া ভাওনাৰ যি ব্ৰজাৱলী ভাষাৰ নাট আছে, সেই নাট আমি কমেও 62খন ছপা সাজে উলিয়াই ৰাইজৰ হাতত দিয়াৰ আমি প্ৰয়াস কৰিছোঁ। তাৰোপৰি মিচিং ৰাইজৰ ভাওনা আছে প্ৰতিযোগিতাত, আৰু শেষৰ দিনা আমাৰ বোকাবিল গাঁৱৰ ৰাইজৰ যোগেদি আমি মিচিং ভাষাতে এখন ভাওনা কৰিবলৈ লৈছোঁ। আমি তেখেতসকলক কৈছোঁ, মাজে মাজে আপোনালোকে দুই এটা অসমীয়াও সোমোৱাই দিব, নহ'লে মানুহে অকণমান দুই এটাত বুজাত অকণমান অসুবিধা হ'ব পাৰে,
কিন্তু আমি আশা কৰিছোঁ যে মিচিং ভাষাৰ সেই ভাওনাৰ অংকীয়া যিখন নাট হ'ব সীতাহৰণ বালিভত নিশ্চয় আমাক বহুত ৰস দিব আৰু আমি যথেষ্ট দৰ্শকৰ সিদিনাখন আমি এটা আশা কৰিছোঁ যে ৰাইজে মানে ইয়াত আহি পেলাই সেই নাট উপভোগ কৰিব আৰু বিভিন্ন ধৰণৰ আৰু কাৰ্যসূচী আছে আমাৰ মহিলা কাৰ্যসূচী আছে আইসকলৰ শিশুসকলৰ কাৰ্যসূচী আছে এনেদৰে আমি এই একাদশ বৰ্ষৰ বাবে ভাওনা সমাৰোহৰ আয়োজন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ মাজুলীৰ ৰাইজে সকলোৱে নিজৰ ব্যস্ততা খেতি সময় সকলো ত্যাগ কৰি আজি এই লাইসূতা স্থাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে এইটোৱে আমাক বৰ উৎসাহিত কৰিছে আৰু আজি এই লাইসূতা স্থাপনৰ যোগেদি প্ৰকৃতাৰ্থত ক'বলৈ গ'লে ২৬ত হ'ব লগা ভাওনা সমাৰোহৰ শুভাৰম্ভ কৰা হৈছে আৰু আমাৰ যি অসমীয়া জাতিৰ প্ৰাণৰ শিল্পী আমি সেই শিল্পীগৰাকীকো স্মৰণ কৰি আমাৰ ভাওনা সমাৰোহত যিটো মূল প্ৰদৰ্শনী মণ্ডপ থাকিব আমি তেৰাৰ নামতে উৎসৰ্গা কৰিবলৈ লৈছোঁ আৰু তেৰাৰ নামতে এটা গৃহ থাকিব য'ত তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা থাকিব আৰু এইদৰে আমি সেই জুবিন গাৰ্গকো সন্মান জনাবলৈ প্ৰয়াস কৰিছোঁ জুবিন গাৰ্গৰ লগতো আচলতে কেইবাটাও সম্পৰ্ক আছে ভাওনা সমাৰোহ চলি থকা এটা সময়ত আহি ইয়াতে আহি তেখেতে আচলতে ভাওনা উপভোগ কৰিছিলে তেখেতক শ্ৰীকৃষ্ণৰ ভাও দিম বুলিও আপুনি উল্লেখ কৰিছে হয় এইটো ২০ চনৰ কথা তেখেতে যেতিয়া মাজুলীত ফুটবল খেল এখনত অংশ ল'বলৈ আহিছিলে হঠাতে আমাৰ ভাওনা চলি থাকোঁতে তেখেত যেতিয়া আহি আমাৰ কাষত বহিলে তেতিয়া আমাৰ তুলসী ৰাজখোৱাক ক'লোঁ এতিয়াতো প্ৰতিযোগিতা চলি আছে আমি মুকলিকৈ তেখেতক সম্বৰ্ধনা জনাত অসুবিধা আছে তথাপি তুমি বোলো আমাৰ বস্ত্ৰ আৰু আমাৰ যি মমেণ্ট আছে সেইখিনি আনা আমি তেখেতক প্ৰদান কৰোঁ আমি তেখেতক সেইখিনি দিলোঁ আৰু তেতিয়া তেখেতক কাণে কাণে আমি কৈছিলোঁ যে আপোনাৰ মুখখনত কৃষ্ণৰ এপিয়াৰেঞ্চটো আছে গতিকে আপুনি কেতিয়াবা আমাৰ ইয়াত ভাওনা সমাৰোহত কৃষ্ণ ভাও ল'ব লাগিব তেতিয়া তেখেতে হাঁহি হাঁহি কৈছিল যে মই কৃষ্ণ ভাও ল'মনে মই বোলো হয় নিশ্চয় ল'ব আপোনাৰ মুখখনে কৈছে নহয় বোলে হ'ব কিন্তু এইটো কাৰ্যকৰী নহ'ল আৰু কিন্তু তেখেতৰ তেনেকুৱা এটা ভাৱ আছিলে আৰু কোনোবাই কয় যে মই ধৰ্ম নেমানো মই জাতি নেমানো মই ঈশ্বৰ নেমানো জুবিন গাৰ্গৰ নামত শ্লোগান দিয়ে আমি কৈছোঁ নহয় তেখেতেই প্ৰকৃত ধৰ্ম মানে আৰু তেখেতেই প্ৰকৃত জাতি মানে আৰু তেখেতেই প্ৰকৃত ঈশ্বৰ মানে কাৰণ তেখেতে যদি মানৱ প্ৰেমত মানে নিজৰ অন্তৰখন উৰিয়াই দিছে আৰু মানুহ সেৱাই যদি ঈশ্বৰৰ সেৱা তেখেতে ঈশ্বৰৰ নমুনাটো ক'ত হ'ল আৰু মানৱ সেৱাই যদি মানৱ ধৰ্ম বুলি আমি গণ্য কৰোঁ তেখেতে ধৰ্ম নমুনাটো ক'ত হ'ল আৰু মানৱ জাতিক যদি তেখেতে গুৰুত্ব দিছে তেখেতে জাতি নমুনাটো কথাটো ক'ৰ পৰা আহিলে সেয়ে আমি তেনেকৈ ভাবোঁ তেখেত সঁচাকৈ মানৱ দৰদী আৰু মানৱ ধৰ্ম বিশ্বাসী আৰু মানুহ জাতিক ভাল পোৱা এগৰাকী শিল্পী আছিল আৰু সেইগৰাকী জুবিন গাৰ্গ আৰু মানৱ প্ৰেমী আছিলে তেওঁ প্ৰকৃত ধৰ্ম হয় শ্ৰেষ্ঠ ধৰ্ম এতিয়া কৈছোঁ আমি যে মানুহক সেৱা কৰোঁতেই তেওঁ মূল ধৰ্ম আছিলে আৰু আটাইতকৈ ডাঙৰ এটা বৈশিষ্ট্য আমি তেখেতৰ ক্ষেত্ৰত দেখা পাওঁ তেখেত মাটিৰ শিল্পী কাৰণ তেখেতে অসমৰ জলবায়ু ত্যাগ কৰা নাই অসমৰ মাটি ত্যাগ কৰা নাই কাৰণ তেখেতৰ দৰে বহুত প্ৰতিভাৱান শিল্পী বাহিৰলৈ গুচি গৈছে আমি দেখা পাইছোঁ তেখেতেও হয়তো বলিউডৰ সেই ক্ষেত্ৰখনত নিজকে প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন কিন্তু ইমানবোৰ সুযোগ থকা স্বত্তেও তেখেতে সেইবোৰ ত্যাগ কৰি অসমৰ জলবায়ু অসমৰ মাটি পানী অসমৰ মানুহক লৈ নিজকে সম্পৃক্ত কৰি গোটেই জীৱনটো উৎসৰ্গা কৰিছে সেইকাৰণে আচল যদি মাটিৰ শিল্পী জুবিন গাৰ্গ আমি আজি জনাবই খুজিছোঁ কালিলৈকে আমি যাম আপোনালোকক ওলাব আৰু যদি চৰকাৰে নকৰে আমি তাত নিজে জিঅ' বেগ বা মেগা বেগ পেলাম আৰু আমাৰ যি অসমীয়া জাতিৰ প্ৰাণৰ শিল্পী আমি সেই মাজুলীৰ পৰা দীপেন সজাতিৰ ৰিপৰ্ট আছাম ৰিপৰ্টছ লাইভ